সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত SS ফাৰ্ষ্ট ইয়াৰৰ পৰিৱেশ শিক্ষাৰ বিষয়ে আলোচনা কৰিম। প্ৰথম চাব পাৰিছা গুড 1 পৰিৱেশ শিক্ষা। ইয়াতে মুঠ মাৰ্কছ আছে 20। গড 2 দুৰ্যোগ ব্যৱস্থাপনা, ইয়াতে মাৰ্ক আছে 10। গড 3 আছে পথ ৰক্ষা, মূল্যাংক মানে মাৰ্কছ আছে 10। আজিৰ ভিডিঅ'টোত আমি মেইনলি পৰিৱেশ শিক্ষা এইটো গটৰ পৰা কুৱেশ্যন আনচাৰ দিবলৈ ওলাইছোঁ। প্ৰথম কুৱেশ্যন আছে পৰিৱেশ শিক্ষা। প্ৰথম প্ৰশ্ন ইয়াৰ উত্তৰ হ'ব আমাৰ চাৰিওফালে থকা জৈৱ আৰু অজৈৱ সকলো উপাদানক লৈ পৰিৱেশ গঠিত। জৈৱ উপাদানবোৰ হ'ল উদ্ভিদ, প্ৰাণী আৰু অজৈৱ উপাদানবোৰ হ'ল বায়ু, পানী, মাটি আৰু সূৰ্যৰ পোহৰ আদি। নেক্সট প্ৰশ্ন পৰিৱেশৰ বিভিন্ন উপাদানবোৰ কি কি? ইয়াৰ উত্তৰ হ'ব তিনিটা উপাদানৰ দ্বাৰা পৰিৱেশ গঠিত হৈছে অজৈৱিক, জৈৱিক, শক্তি উপাদান। নেক্সট প্ৰশ্ন পৰিৱেশৰ বিভিন্ন অংশবোৰ কি কি? ইয়াৰ উত্তৰটো হ'ব পৰিৱেশ চাৰিটা অংশত বিভক্ত বায়ুমণ্ডল, জলমণ্ডল, ভূমণ্ডল, জীৱমণ্ডল। নেক্সট প্ৰশ্ন বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ উল্লেখ কৰা। উত্তৰ হ'ব বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ হ'ল নাইট্ৰজেন, অক্সিজেন, আৰ্গন, কাৰ্বন ডাই অক্সাইড, নিয়ন। তাৰপিছত আছে ষ্ট্ৰেটোস্ফিয়াৰত থকা অজন স্তৰৰ ভূমিকা কি? উত্তৰ হ'ব অজন গেছ বিয়পি আছে বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ অঞ্চলত। এই অজন গেছ আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীত জীৱৰ বাবে এক ৰক্ষা কৱচ হিচাপে এই অজন গেছে কাম কৰে। নেক্সট পৰিৱেশগত শিক্ষাৰ বহল নীতি নিৰ্দেশনাসমূহ। এইবোৰ ইম্পৰ্টেণ্ট নহয় ইমান, তথাপি চাই থবা 5 মাৰ্কৰ বাবে আহিব পাৰে। নেক্সট 4 টকা ইম্পৰ্টেণ্ট আছে বায়ুমণ্ডল, জলমণ্ডল, ভূমণ্ডল, জীৱমণ্ডল। এই চাৰিটাৰ বিষয়ে 4 টকা প্ৰায় আহে, গতিকে চাই থবা। নেক্সট চাবা ইক'লজি বা বাস্তৱবিদ্যাৰ সংজ্ঞা লিখা। ইয়াৰ উত্তৰ হ'ব ইক'লজি বা বাস্তৱবিদ্যা হৈছে উদ্ভিদ, জীৱ-জন্তু আৰু সিহঁতৰ পৰিৱেশৰ আন্তঃসম্পৰ্ক আৰু পৰস্পৰ নিৰ্ভৰশীলতাৰ বিষয়ে কৰা অধ্যয়ন। নেক্সট পৰিস্থিতি তন্ত্ৰ বুলিলে তুমি কি বুজা? ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। উত্তৰ হ'ব পৰিস্থিতি তন্ত্ৰ হৈছে পৰস্পৰ আৰু জড় উপাদানসমূহৰ মাজত জৈৱিক, ৰাসায়নিক আৰু ভৌতিক আন্তঃক্ৰিয়াৰ গতিশীল কৰ্মজালৰ সৈতে জড়িত বিভিন্ন জীৱৰ সম্প্ৰদায়। নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল খাদ্য শৃংখল কি? ইয়াৰ উত্তৰটো হ'ব যিকোনো পৰিস্থিতি তন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্ৰাপ্ত হোৱা অনুক্ৰমিক শৃংখলকে খাদ্য শৃংখল বুলি কোৱা হয়। নেক্সট খাদ্যজাল কি? ইয়াৰ উত্তৰটো হ'ব কিছু সংখ্যক খাদ্য শৃংখল ইটো সিটোৰ সৈতে সংযোগৰ ফলত ঠিক মকৰাৰ জালৰ দৰে খাদ্যজালৰ সৃষ্টি কৰে। কেইবাটাও সংযুক্ত খাদ্য শৃংখলক লৈ গঠিত অন্তঃবৰ্ধনযুক্ত ৰূপকে খাদ্যজাল বুলি কোৱা হয়। নেক্সট প্ৰশ্ন পৌষ্টিক স্তৰ কি? ইয়াৰ উত্তৰ হ'ব যিকোনো পৰিস্থিতি তন্ত্ৰত প্ৰতিটো জীৱক একোটাকৈ আহাৰ পৰ্যায় বা স্তৰ হিচাপে গণ্য কৰিব পাৰি। ইয়াকে পৌষ্টিক স্তৰ বুলি গণ্য কৰা হয়। নেক্সট প্ৰশ্ন আছে পৰিৱেশীয় পিৰামিড বুলিলে তুমি কি বুজা? বিভিন্ন প্ৰকাৰৰ পৰিৱেশীয় পিৰামিডৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব যিকোনো পৰিস্থিতি তন্ত্ৰত একেবাৰে নিম্ন স্তৰৰ উৎপাদকসকলৰ পৰা সৰ্বোচ্চ স্তৰলৈকে উপভোক্তাবিলাকৰ ক্ৰমিক পৌষ্টিক স্তৰৰ গাঁথনি আৰু ক্ৰিয়াকৰ্মৰ গ্ৰাফিক ৰূপকে বাস্তৱবিদ্যা পিৰামিড বুলি জনা যায়। পৰিৱেশীয় পিৰামিড 3 প্ৰকাৰৰ সংখ্যাৰ পিৰামিড, জৈৱ ভৰৰ পিৰামিড। তাৰপিছত নেক্সট জৈৱ বৈচিত্ৰ্য সংজ্ঞা লিখা। ইয়াৰ উত্তৰটো হ'ব জৈৱিক বৈচিত্ৰ্য ধাৰণাক সাধাৰণতে চমুকৈ জৈৱ বৈচিত্ৰ্য হিচাপে উল্লেখ কৰা হয়। নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন চাই লোৱা, তলত আছে এইটো। জৈৱ বৈচিত্ৰ্যৰ বহি সংৰক্ষণ, অন্তঃসংৰক্ষণ প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া। উত্তৰটো হ'ব যে অন্তঃসংৰক্ষণ মানে কি? অন্তঃসংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণী সেইসমূহৰ প্ৰাকৃতিক বাসস্থানতে কৰা সংৰক্ষণ, অৰ্থাৎ নিজ আৱাসস্থলতে কৰা সংৰক্ষণ, যেনে বায়'স্ফিয়াৰ ৰিজাৰ্ভ, তাৰপিছত ৰাষ্ট্ৰীয় উদ্যান আদি। বহি সংৰক্ষণ মানে কি? যে বহি সংৰক্ষণ হৈছে উদ্ভিদ আৰু প্ৰাণীক সিহঁতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আন কোনো স্থানত কৰা সংৰক্ষণ। নেক্সট প্ৰশ্ন ইম্পৰ্টেণ্ট তোমালোকৰ এইকেইটা। পৰিৱেশ সুৰক্ষা আইন কিমান চনত গঠন হৈছিল? বন সুৰক্ষা আইন কিমান চনত? এইকেইটা চাই থবা। নেক্সট প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়? চাই থবা। প্ৰাকৃতিক সম্পদৰ প্ৰকাৰ। তো আজিৰ ভিডিঅ'টো এইখানে আছিল। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে এটা লাইক কৰি দিবা আৰু যদি নেক্সট ভিডিঅ' লাগে তেন্তে কমেণ্টত জনাবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাচিং।